নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো এপি পুলিশ কনষ্টেবল নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এই পদত আবেদন কৰিব পাৰিব ইয়াতে বিভিন্ন ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব কনষ্টেবলৰ বাবেও ভ্যাকেন্সি আছে ফায়াৰমেনৰ বাবেও ভ্যাকেন্সি আছে সিভিল পুলিচৰ বাবেও ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব ইয়াতে এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হ'ব টোটাল কিমান পদ মুকলি কৰা হৈছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলোবিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত APWSB ফালৰ পৰা যিখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নটিছখন ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সব বন্ধুবান্ধৱীসকল এখিনি পদ মুকলি কৰা হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন বোৰ্ড APWSB ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে আপোনালোকে যে নাভাবিব যে অৰুণাচলৰ বাবে পদ মুকলি কৰা হৈছে আমি এপ্লাই কৰিব পাৰিম জানো আপোনালোকে কেতিয়াও এটো নাভাবিব কাৰণ অৰুণাচলৰ পদবিলাক হৈছে ষ্টাফ সিলেকশন বোৰ্ড আমাৰ ভাৰতৰ যিকোনো ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু বেলেগ ষ্টেটৰ ক্যান্ডিডেট মানে এপ্লাই নকৰে আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে পায় এই পদবিলাকত আবেদন কৰে আৰু ইতিমধ্যে বহু ক্যান্ডিডেটে হয়তো তাতে চাকৰি পাই আছে এই বিষয়ে আপোনালোকে গম পালে ইয়াতে অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 পোষ্ট নেম কনষ্টেবলৰ ভ্যাকেন্সি দেখিবলৈ পাব ফায়াৰমেনৰ ভ্যাকেন্সি আছে এমটিএস আছে লেবৰেটৰী এটেন্ডেন্ট আছে কনষ্টেবল সিভিল পুলিচৰ ভ্যাকেন্সিও আপোনালোকে ইয়াতে দেখিবলৈ পাব স্যালাৰি 21700 পৰা 69100 টকালৈকে আপোনালোকে ইয়াতে স্যালাৰি পাব এখিনি সেন্ট্ৰেল লেভেলৰ ভ্যাকেন্সি জব লোকেশন যেতিয়া আপোনালোকে চাকৰি পাব চাকৰি আপোনালোকে অৰুণাচল প্ৰদেশতে আপোনালোকে চাকৰি কৰিব লাগিব ইয়াতে কোৱালিফিকেশন 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে apwsb.nic.in তাৰপা নেক্সট হৈছে ইয়াৰ ইম্পৰ্টেন্ট ডেট ইয়াতে উল্লেখ কৰিছে আপোনালোকে চাই লওক the candidate must be a citizen of India ভাৰতৰ যিকোনো ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা এপ্লিকেশন লাষ্ট ডেট হৈছে 25 আগষ্ট 2025 ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 26 অক্টোবৰ 2025 ইয়াৰ পিটি এণ্ড পিএসটি অনুষ্ঠিত হ'ব 18 নৱেম্বৰ 2025 ইয়াতে আপোনালোকৰ যিটো এডভাৰটাইজমেন্টত যিটো ডেট দিয়ে হেতু ডেটৰ মতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হয় ইন্টাৰভিউ অনুষ্ঠিত হয় সকলোবিলাক সেম টু সেমে হয় তাতে কোনো ধৰণৰ হাল হলনি নহয় ইয়াতে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনস এণ্ড এজ লিমিট এণ্ড পোষ্ট ডিটেইলছ ইয়াত টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 461 টা ভ্যাকেন্সি তাৰে 113 টা ভ্যাকেন্সি আছে আনৰিজাৰ্ভৰ কাৰণে আৰু এই আনৰিজাৰ্ভৰ পদবিলাকৰ কাৰণেহে আপোনালোকে আবেদন কৰিব পাৰিব তাতে যিখিনি আপোনালোকৰ ৰিজাৰ্ভেশন ভ্যাকেন্সি আছে সেই ৰিজাৰ্ভেশন ভ্যাকেন্সি খিনিত আপোনালোকে এপ্লাই কৰিব নোৱাৰে আনৰিজাৰ্ভৰ কাৰণেহে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব অনলি ৰিজাৰ্ভেশন পোষ্টখিনি অনলি অৰুণাচল প্ৰদেশৰ ক্যান্ডিডেট বিলাকেহে তাতে ৰিজাৰ্ভেশন পাব বাকি আমাৰ ষ্টেট বিলাকে যদি এপ্লাই কৰিব বিচাৰে আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে যদি এপ্লাই কৰিব বিচাৰে অনলি আনৰিজাৰ্ভৰ কাৰণেহে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে নেম অফ পোষ্ট কনষ্টেবলৰ কাৰণে টোটাল 25 টা ভ্যাকেন্সি আছে PBN ৰ কাৰণে আছে 25 টা তাতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 22 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কোৱালিফিকেশন হৈছে 10 পাস ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ডিটেইলছ আপোনালোকে ধুনিয়াকে চেক কৰি ল'ব তাৰপা নেক্সট হৈছে কনষ্টেবল সিভিল পুলিচৰ বাবে আছে 268 টা ভ্যাকেন্সি তাতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 22 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কোৱালিফিকেশন অনলি 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তাৰপা নেক্সট হৈছে এক্সাইজ ডিপাৰ্টমেন্টৰ ফালৰ পৰা দুটা পদ মুকলি কৰা হৈছে তাতে এপ্লাই কৰিবলৈ হলে 10 পাস লগতে ITI লাগিব ইয়াতো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব তাৰপা নেক্সট হৈছে ফায়াৰমেনৰ বাবে টোটাল ভ্যাকেন্সি আছে 51 টা ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 32 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কোৱালিফিকেশন অনলি 10 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতো আপোনালোকৰ অনুষ্ঠিত হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰপা নেক্সট হৈছে আপোনালোকৰ লেবৰেটৰী এটেন্ডেন্টৰ কাৰণে এটা আছে তাতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে কোৱালিফিকেশন হৈছে মেট্ৰিক পাস ইয়াতে লেভেল 2 19900 পৰা 63200 টকালৈকে আপোনালোকে স্যালাৰি পাব তাৰপা নেক্সট হৈছে লাইব্ৰেৰী এটেন্ডেন্টৰ কাৰণে আছে দুটা ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 35 বছৰ লগতে কোৱালিফিকেশন হৈছে 10 পাস স্যালাৰি 18000 ৰ পৰা 56900 লৈকে আপোনালোকে স্যালাৰি পাব তাৰপা নেক্সট এমটিএছৰ ভ্যাকেন্সি মুকলি কৰা হৈছে 108 টা ভ্যাকেন্সি ইয়াতে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমাটো
18 বছৰৰ পৰা 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব কোৱালিফিকেশনস 10 পাস আৰু লগতে ITI আপোনালোকৰ থাকিব লাগিব এই বিষয়ে আপোনালোকে গম পালে ইয়াতে স্যালাৰিটো দিয়া হ'ব 18000 ৰ পৰা 56900 লৈকে আপোনালোকে স্যালাৰি পাব ইয়াতে এপ্লিকেশন ফিস ইয়াতে আপোনালোকৰ যি সকল ক্যান্ডিডেট অৰুণাচলৰ ক্যান্ডিডেট হয় তেওঁলোকে 150 रुपीस পেমেন্ট কাটিব লাগিব বাকি যি সকল ক্যান্ডিডেটে জেনাৰেলৰ বাবে এপ্লাই কৰে আমাৰ অসমত যি সকল ক্যান্ডিডেট এপ্লাই কৰিব বিচাৰে তেওঁলোকে 200 रुपीस পেমেন্ট কাটিব লাগিব PWBD বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰিপৰ্ট বিলাকৰ ৰিটেন এক্সাম তাপা ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট অনুষ্ঠিত হ'ব যিখিনি ডিফেন্সৰ ভ্যাকেন্সি সেইখিনি আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট অনুষ্ঠিত হ'ব যিখিনি পুলিশ কনস্টেবল এক্সাইজ ডিপাৰ্টমেন্ট বা ফায়াৰমেন সেইখিনি আপোনালোকৰ ফিজিক্যাল টেস্ট অনুষ্ঠিত হ'ব বাকি MTS ল্যাবৰেটৰী এটেন্ডেন্ট বা লাইব্ৰেৰী এটেন্ডেন্ট সেই পদবিলাকৰ কোনো ধৰণৰ ফিজিক্যাল টেস্ট অনুষ্ঠিত নহয় তাপা ইয়াতে আপোনালোকৰ একেবাৰে এখন মেডিকেল এক্সামিনেশন টেস্ট অনুষ্ঠিত হ'ব ইয়াতে পোষ্ট কোড এন্ড স্টেজ ইয়াতে আপোনালোকৰ দিয়া আছে ইয়াতে আপোনালোকৰ পোষ্ট কোড খিনি আপোনালোকে চাব আৰু ইয়াতে আপোনালোকৰ যি সকল কেন্দ্ৰ এপ্লাই কৰিব বিচাৰে ইয়াতে এক্সাম চেণ্টাৰ বিলাকো দিয়া আছে এক্সাম কোড অনুষ্ঠিত হ'ব মই আপোনালোকক দেখাই দিছো এক্সাম চেণ্টাৰ বিলাকো ইয়াতে দি দিয়া আছে এক্সাম আপোনালোকৰ অৰুণাচলতে হ'ব ইটানগৰত হ'ব তাপা আপোনালোকৰ তাতে আপোনালোকৰ এই সাগলাং নেকি আছে তাতে আপোনালোকৰ অনুষ্ঠিত হ'ব তাপা আপোনালোকৰ ফাঁসীঘাটত অনুষ্ঠিত হ'ব টাৱাঙত হ'ব তাপা লংডিঙত হ'ব ৰয়িঙত হ'ব তেজুত হ'ব নামচাইত হ'ব ইয়াৰ ৰিটেন এক্সামটো আপোনালোকৰ এইকিটা চেণ্টাৰতে অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে হাউ টু এপ্লাই এট PWSB ৰিক্ৰুটমেন্ট 2025 যদি পঢ়িবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে আবেদন কৰিব পাৰিব আমাৰ অসমৰ ক্যান্ডিডেট বিলাকেও চিন্তা কৰিব কোনো কাৰণ নাই এখিনি সেন্ট্ৰেল লেভেলৰ ভ্যাকেন্সি আমাৰ অসমৰ ক্যান্ডিডেটটো এই পদত আবেদন কৰিব পাৰিব ইয়াতে অফিচিয়েল নটিফিকেশন PDF লিংকটো দিয়া আছে ক্লিক কৰি আপোনালোকে ফুল অফিচিয়েল নটিফিকেশনখন আপোনালোকে ডাউনলোড কৰি এবা আপোনালোকে চেক কৰি লব ইয়াতে এপ্লাই অনলাইন লিংক এক্টিভেট হ'ব 1 আগষ্ট 2025 সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যে ওনকে যাতে ভিডিওটো শেয়াৰ কৰক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ